নমস্কাৰ, মই উত্তম ভূঞা। আপোনালোকে চাই আছে সত্যত আজি পুনৰ সুমি বিশালৰ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। সুমি বিশালৰ নতুন নতুন তথ্য এতিয়া সন্মুখলৈ আহিছে আৰু আমি যিবোৰ তথ্য পাইছোঁ সেই তথ্য শুনি আমি আচৰিত হৈছোঁ। সুমি আৰু বিশাল সম্পৰ্কত ককাই ভাই। বিশালতকৈ সুমি বয়সত ডাঙৰ, কিন্তু তৎসত্ত্বেও দুয়োৰে মাজত খুব ভাল সম্পৰ্ক আছিল। এতিয়া ডিব্ৰুগড়ৰ পৰা বহুবোৰ তথ্য আমাৰ সন্মুখলৈ আহিছে। সুমি বিশালৰ এই সম্পৰ্কৰ বহুবোৰ খবৰ আহিছে। সুমি বিশালে ডিব্ৰুগড়ৰ বিভিন্নজনৰ সৈতে যোগাযোগ কৰিছিল। ডিব্ৰুগড়ৰ এখন নিৰ্দিষ্ট হোটেলত বিভিন্নজনক লৈ আহিছিল সুমিয়ে, কেতিয়াবা লৈ আহিছিল বিশালে। প্ৰায়বোৰ আলোচনাত সুমি আৰু বিশাল একেলগে বহিছিল, কিন্তু ট্ৰেডিঙৰ এই সমগ্ৰ ব্যৱসায়টোৰ সৈতে কোনো ক্ষেত্ৰতে জড়িত নাছিল তাৰ্কিক। এতিয়া CID সমগ্ৰ বিষয়টো অনুসন্ধান কৰি নিশ্চিত হৈছে তাৰ্কিক আচলতে নিৰ্দোষী। তাৰ্কিকে কাকো প্ৰতাৰণা কৰা নাছিল। তাৰ্কিক এজন ভাল ফটোগ্ৰাফী কৰে, তাৰে উপাৰ্জন কৰে। কিন্তু হঠাৎ ধন ঘটাৰ কোনো ধৰণৰ ইচ্ছা নাছিল তাৰ্কিকৰ, কিন্তু হঠাৎ ধন ঘটাৰ ইচ্ছা আছিল সুমি আৰু বিশালৰ। ডিব্ৰুগড়ৰ এখন নিৰ্দিষ্ট হোটেললৈ সুমিয়ে বিভিন্ন সময়ত ট্ৰেডিঙৰ বাবে বিভিন্ন মানুহ লৈ আনি বিশালৰ সৈতে পৰিচয় কৰাই দিয়ে। ইয়াৰ পিছত বিশালে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, এখন লিখিত চুক্তি কৰে। সেই চুক্তিত বৃহৎ পৰিমাণৰ ধন সেই ব্যক্তিজনক আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বিশালে। সুমি বিশালৰ কথাত ভুল গৈ বিভিন্নজনে তেওঁলোকৰ ধন বিনিয়োগ কৰে। এইখিনিতে আটাইতকৈ চৰ্চাৰ বিষয়টো হৈছে উদয়পুৰত অনুষ্ঠিত সুমি আৰু তাৰ্কিকৰ বিবাহৰ বিষয়টো। সুমি কোন আমি কোনেও চিনি পোৱা নাছিলোঁ। বিশাল কোন আমি ভালকৈ জনা নাছিলোঁ। আমি নাজানিছিলোঁ তাৰ্কিক কোন। কিন্তু উদয়পুৰৰ 5 ষ্টাৰ ৰিজৰ্টত যেতিয়া সুমি আৰু তাৰ্কিকৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ'ল আৰু যেতিয়া বিভিন্ন ইনষ্টাগ্ৰামৰ ৰীল মানুহে দেখা পালে, তেতিয়া বুজিলে সুমি কোন তাৰ্কিক কোন। সেই সময়ত বহুতে প্ৰশ্ন কৰিছিল, এনে বিলাসী বিবাহ অনুষ্ঠিত কৰিবলৈ সুমিয়ে ক'ৰ পৰা পইচা পালে। পৰৱৰ্তী সময়ত সকলো কথা স্পষ্ট হৈছিল যে সেই টকাবোৰ আছিল বিশালৰ। আচলতে বিশালৰ টকা বুলি ক'লে ভুল কোৱা হ'ব। বিভিন্নজনক প্ৰলোভিত কৰি ট্ৰেডিঙৰ বাবে ধন আনি সেই ধন সুমিৰ বিবাহত ব্যৱহাৰ কৰিছিল। এতিয়া এই বিবাহৰ বহু কাহিনী এতিয়া সন্মুখলৈ আহিছে। সুমি আৰু তাৰ্কিকৰ এই বিবাহ অনুষ্ঠানলৈ গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আদিৰ পৰা বৃহৎ সংখ্যক লোকক বিমানযোগে লৈ যোৱা হৈছিল উদয়পুৰলৈ। গুৱাহাটীৰ পৰা দিল্লী, দিল্লীৰ পৰা উদয়পুৰলৈ এখন বিমান বুক কৰি লৈছিল বিশালে। এই বিমানত যোৱা মানুহবিলাকৰ মাজত এনেকুৱা মানুহ আছিল যি জীৱনত প্ৰথমবাৰৰ বাবে বিমান ভ্ৰমণ কৰিছে। সেই বিমান ভ্ৰমণত যোৱা বিভিন্ন অতিথিৰ মাজৰে কমেও 6জনক পৰৱৰ্তী সময়ত সুমি আৰু বিশালে প্ৰলোভিত কৰিবলৈ সক্ষম হৈছিল। সেই ব্যক্তিসকলক সুমি আৰু বিশালে দেখুৱাইছিল যে ট্ৰেডিং কৰি কিমান ধন উপাৰ্জন কৰিব পাৰে, আৰু সেই ব্যক্তিসকলো হতবাক হৈ পৰিছিল, কিয়নো সুমি আৰু তাৰ্কিকৰ বিবাহৰ বাবে তেওঁলোকে বিমান যোগে উদয়পুৰৰ 5 ষ্টাৰ ৰিজৰ্টত আছিল আৰু 3টা দিন থাকি তেওঁলোকে স্বৰ্গ সুখত থকা যেন অনুভৱ কৰিছিল। সেই মানুহবোৰে লগে লগে ভাবিছিল বিশালে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছে, সুমিয়ে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছে। গতিকে আমি যদিহে সুমিৰ জৰিয়তে বিশালৰ তাত ইনভেষ্ট কৰোঁ, আমাৰো জীৱনশৈলী এনেধৰণৰ হ'ব। সেই বিবাহ অনুষ্ঠানত উপস্থিত থকা 4-5জন ব্যক্তিয়ে সুমি আৰু বিশালৰ সৈতে মিলি পৰৱৰ্তী সময়ত ট্ৰেডিঙৰ নামত ধন বিনিয়োগ কৰিছিল। এই ধনৰ পৰিমাণ বহুত বেছি নাছিল, 5 লাখৰ পৰা 10 লাখ। আৰু যিকেইজন ব্যক্তিয়ে বিনিয়োগ কৰিছিল খুব ধনী ব্যক্তিও নাছিল, সাধাৰণ ব্যক্তি। তেওঁলোকে কষ্টৰে উপাৰ্জন কৰি এই 5 লাখ বা 10 লাখ টকা সংগ্ৰহ কৰিছিল। আচলতে বিশালে ৰণকৌশল প্ৰস্তুত কৰিছিল। উদয়পুৰত সুমি আৰু তাৰ্কিকৰ বিবাহ অনুষ্ঠান আয়োজন কৰি এক মাৰ্কেটিঙৰ ব্যৱস্থা কৰিছিল। বিশালে দেখুৱাব বিচাৰিছিল সুমিয়ে এনেকৈ এখন বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে। কিয় কৰিব পাৰে? কিয়নো তেওঁলোকে ট্ৰেডিং কৰিছে, আৰু সেই কথাটো বহুতে বিশ্বাস কৰিছিল। আৰু সেই বিশ্বাসৰ বাবেই পৰৱৰ্তী সময়ত অৰ্থাৎ সুমি আৰু তাৰ্কিকৰ বিবাহ অনুষ্ঠানৰ পিছত বিশাললৈ বৃহৎ পৰিমাণৰ ধন আহিছিল। খবৰ অনুসৰি ইয়াৰ পূৰ্বে বিশাল আৰু সুমিয়ে সামান্য পণৰ ধন বিভিন্নজনৰ পৰা লৈ বিনিয়োগ কৰিছিল, কিন্তু এই বিলাসী বিবাহখনৰ পিছত বহু ধনী মানুহে আকৰ্ষিত হৈছিল, আৰু সেই ধনী মানুহখন দৌৰি আহিছিল বিশালৰ কাষলৈ বা সুমিৰ কাষলৈ বিনিয়োগ কৰিবলৈ। অৰ্থাৎ সুমি তাৰ্কিকৰ বিবাহক এক মাৰ্কেটিঙৰ ৰূপত ব্যৱহাৰ কৰিছিল বিশালে। বিশাল সুমি সফল হৈছিল। এই বিবাহৰ পিছত তেওঁলোকলৈ বিনিয়োগ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছিল। CID বিভিন্নজনৰ তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে, বিভিন্নজনক সোধা পোছা আৰম্ভ কৰিছে, কিন্তু কাক সোধা পোছা আৰম্ভ কৰিছে সেইবোৰ কথা অৱশ্যে এতিয়াও লুকুৱাই ৰাখিছে। পৰৱৰ্তী সময়ত CBI গোচৰটো লোৱাৰ পিছত আৰু বহুবোৰ তথ্য সন্মুখলৈ আহিব বুলি ধাৰণা কৰিব পৰা গৈছে। এই সমগ্ৰ ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।